নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, বৰ্তমান পৰিস্থিতি ইমানেই সলনি হ'ব ধৰিছে যে চোৰ ডকাইতি কেছ বৃদ্ধি হ'বলৈ ধৰিছে। আৰু প্ৰতিদিনে আমি বাতৰি বা ফেচবুকত এটাই দেখোঁ যে হত্যা, চোৰ, ডকাইতি। আজিকালি চোৰ ডকাইতিৰ লগতে হত্যাকাৰটো এক সাধাৰণ স্থিতি হৈ পৰিছে। ঘৰখনৰ কেনেধৰণৰ বাস্তুদোষৰ কাৰণে এই চোৰ ডকাইতিৰ প্ৰৱণতা বৃদ্ধি হৈ থাকে, আজি মই তাকেই আলোচনা কৰিবলৈ লৈছোঁ। আৰু চাওঁ হওকচোন ইয়াৰ বাস্তুৰ কাৰণসমূহ কেনেধৰণৰ হ'ব পাৰে বা কেনেধৰণৰ বাস্তুদোষৰ কাৰণে এনেধৰণৰ চোৰ ডকাইতি ইত্যাদি সঘনাই হয়। ঘৰখনৰ পূৰ্ব আগ্নেয় অৰ্থাৎ ইষ্ট সাউথ ইষ্ট কোণটো যদি মুখ্য দুৱাৰ থাকে তেতিয়াহ'লে চোৰ ডকাইতি সঘনাই হয় বা সঘনাই হয় আৰু ঘৰখনৰ কাজিয়া কলহ ইত্যাদি সদায় চলিয়েই থাকে। দ্বিতীয়তে, ঘৰৰ মুখ্য দুৱাৰৰ চৌকাঠটো যদি বাহিৰৰ ফালে হালি থাকে, অকণমান বেকা হৈ হালি থাকে, তেন্তে সেই ঘৰখনত চোৰ ডকাইতিৰ প্ৰকোপ বৃদ্ধি হৈ থাকে। আৰু ঘৰৰ ভূখণ্ড, আমি যিখিনি মাটিত আমি ঘৰ বনাওঁ অথবা ঘৰৰ সকলো ৰুমবোৰৰ তুলনাত যদি দক্ষিণ পূব কোণটোৰ ৰুমটো যদি চাপৰ হয়, তেনেহ'লে চোৰ ডকাইতি শত্ৰুৰ ভয়ৰ শংকা বৃদ্ধি হৈ থাকে। আৰু ঘৰৰ বায়ৱ কোণটো যদি বৃদ্ধি হয়, মাটি টুকুৰাই হওক বা ঘৰ টুকুৰাই হওক, বায়ৱ কোণ যিটো আমাৰ উত্তৰ পশ্চিম, সেই কোণটো যদি বাঢ়ি গৈ থাকে, বৃদ্ধি হৈ থাকে, তেনেহ'লে চোৰ ডকাইতিৰ সম্ভাৱনা বৃদ্ধি হয় ঘৰখনত। আৰু পূবফালে মুখ কৰি যদি আমি মুখ্য দুৱাৰ বনাওঁ আৰু মুখ্য দুৱাৰখন যদি বেকা হৈ থাকে আৰু বেকা হৈ দক্ষিণ পূব কোণটো প্ৰত্যক্ষ হয় ঘৰৰ ভিতৰৰ পৰা, তেনেহ'লে সেই ঘৰখনত চুৰি ডকাইতি বৃদ্ধি হৈ থাকে। উত্তৰৰ ফালে মুখ কৰি যদি আমি দৰ্জা বনাওঁ বা মুখ্য দুৱাৰখন থাকে উত্তৰমুখী হৈ আৰু যদি চৌকাঠটো অকণমান বেকা হৈ থাকে আৰু চৌকাঠৰ ভিতৰৰ পৰা অৰ্থাৎ দুৱাৰৰ ভিতৰৰ পৰা আমি যদি উত্তৰ পশ্চিম কোণটো দেখোঁ বা প্ৰত্যক্ষ হৈ থাকে, তেতিয়াহ'লে এই বাস্তুদোষৰ কাৰণেও চুৰি হোৱাৰ সম্ভাৱনাটো যথেষ্ট অধিক হয় এখন ঘৰত। আৰু ইয়াৰ উপৰিও নৈৰুত্য কোণটোত যদি চাপৰ হয় বা ঘৰৰ পানী এই ঠাইত যদি জমা হৈ থাকে নৈৰুত্য কোণটোত, তেতিয়াও আৰু বয় বস্তুৰ সৈতে জীৱনৰো সংশয় হয় কিন্তু। আৰু এইটোৰ এনেধৰণৰ বাস্তুদোষৰ পৰা আপোনালোকে এৰাই চলক, সাৱধান হওক, সতৰ্ক হওক। আৰু যি ব্যৱসায় প্ৰতিষ্ঠান অথবা ফেক্টৰীৰ মাজভাগ ওখ অৰ্থাৎ ব্ৰহ্মস্থানটো যদি ওখ হয় বা ভাৰী মেচিন বা ভাৰী বস্তু আদি ৰখা হয় বা জমাই থোৱা হয় আৰু মুখ্য দুৱাৰ উত্তৰ বায়ৱত থাকে, তেনেহ'লে সেই প্ৰতিষ্ঠানত চুৰি সঘনাই হৈ থাকে বা তাৰ চাকৰিয়ালসকলো বা তাৰ যিখিনি কৰ্মচাৰী তেওঁলোকেও চুৰি কৰাৰ প্ৰৱণতা বৃদ্ধি পাই থাকে। সাধাৰণতে ঘৰৰ কোণকেইটা যদি ঘূৰি থাকে, সাধাৰণতে কি হয়, প্ৰত্যেকটো কোণে 90 ডিগ্ৰী বা প্ৰত্যেকটো সীমা পূব পশ্চিম উত্তৰ দক্ষিণ হৈ থাকে। কেতিয়াবা অকল কোণকেইটাহে পূব পশ্চিম উত্তৰ দক্ষিণ হৈ থাকে। এনে ভূমিক আমি ঘূৰি থকা ভূমি বুলি কওঁ। আৰু চাব, যদি প্ৰৱেশদ্বাৰ উত্তৰ বায়ব্যত আছে আৰু পিছফালে ওলোৱা দুৱাৰখন যদি নৈৰুত্যত থাকে একে শাৰীতে, অৰ্থাৎ উত্তৰ বায়ব্য মানে উত্তৰৰ উত্তৰ পশ্চিমত যদি দৰ্জাখন মুখ্য দুৱাৰখন থাকে আৰু পিছফালে যদি দক্ষিণ পশ্চিমৰ ফালে দৰ্জা থাকে, মাজতো এখন দুখন দৰ্জা একেটা শাৰীতে থাকে, তেনেহ'লেও কিন্তু ডকাইতিৰ সম্ভাৱনা অত্যাধিক হয়। ঠিক সেইদৰে পূব আগ্নেয়ৰ পৰা অৰ্থাৎ ইষ্ট সাউথ ইষ্টৰ ফালৰ পৰা যদি মুখ্য দুৱাৰখন ৰখা হয় আৰু পশ্চিমৰ নৈৰুত্যলৈকে একে শাৰীতে যদি দুৱাৰ এখন দুখন বা তিনিখন এনেকৈ থাকে, তেতিয়াহ'লে কিন্তু ঘৰৰ ডকাইতিৰ সম্ভাৱনা অত্যাধিক বা হত্যাও হ'ব পাৰে এনে স্থিতিত। গতিকে দক্ষিণ পশ্চিম নৈৰুত্য কোণৰ যিকেইখন দুৱাৰ, লাষ্টৰ শেষৰ যিখন দুৱাৰ, সেই দুৱাৰখন বন্ধ কৰক আৰু মাজৰ যিকোনো এখন দৰ্জা অলপ ইফাল সিফাল কৰি দিয়ক, যাতে একেটা শাৰীতে তিনিখন বা চাৰিখন দৰ্জা নাথাকে। এনে কৰিলে এই বাস্তুদোষৰ পৰা, এনেধৰণৰ বাস্তুদোষৰ পৰা আপোনালোকে কিছু মুক্ত হৈ থাকিব পাৰিব।